ধন্যবাদ জানাইছো মই আজি সাংবাদিক হিচাপে নহয় এজন জুবিন অনুৰাগী হিচাপে কথাখিনি ক'ব বিচাৰিছো প্ৰথম কথা হ'ল প্ৰথম মোৰ অভিযোগ এটাই অভিযোগ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কোনো অনুৰাগীক জুবিন গাৰ্গৰ ওচৰলৈ যাব নিদিয়ে জুবিন গাৰ্গক ভাল পোৱা মানুহক ওচৰলৈ যাব নিদিয়ে জুবিন গাৰ্গৰ টকা পইচাৰ হিচাপ লয় জুবিন গাৰ্গৰ পুৱাৰ পৰা গধূলি খোৱালৈকে সকলো দায়িত্ব সিদ্ধাৰ্থ শৰ্মাই লয় সেই কথা বাদ্যযন্ত্ৰী শিল্পীয়ে ইতিমধ্যে শেখৰ গোস্বামীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে টকা পইচাৰ হিচাপ লয় এই ভিডিঅ'টো চোৱাৰ পিছতে গা জ্বলি উঠিছে এই ভিডিঅ'টো চোৱাৰ পিছতে যেতিয়া জুবিন গাৰ্গে পানীত সাঁতুৰি আছে অসহায় হৈ সাঁতুৰি আছে সেই সময়ত সেই মেনেজাৰজন দায়িত্ব আছিল নে নাই তাত সাঁতুৰি থকা মানুহ কেইজনৰ দায়িত্ব আছিল নে নাই যে এটা সম্পদ আপোনালোকৰ ওচৰত সাঁতুৰি আছে সেই সম্পদটোৰ কাৰণে মানুহে কিমান আবেগেৰে আজি দিনটোত ৰেকৰ্ডৰ কথা পিছত আহিব সেই পানীত সাঁতুৰি থকা মানুহ কেইজনৰ দায়িত্ব কি আছিল সেই মানুহজনৰ ওচৰলৈ যোৱাৰ দায়িত্ব আছিল নে নাই সেই মেনেজাৰজনে কি কৰিলে সেই মেনেজাৰজনে হাতখন দাঙি দিলে এতিয়া নাযাওঁ কিহৰ কাৰণে নাযাওঁ তাৰ উত্তৰ লাগিব জবাবদিহি হ'ব লাগিব সাংবাদিক হৈ থাকিলে কথা কোৱাত বহু চালিজাৰি চাব লগা হয় আজি সেইকাৰণে মই সাংবাদিক হিচাপে নহয় অনুৰাগী হিচাপে মই ক'ব বিচাৰিছো এই দৃশ্যটো টিভিৰ পৰ্দাত যে দেখা পাই আছে জুবিন গাৰ্গ সাঁতুৰি গৈ আছে অসহায় হৈ গৈ আছে সেই সময়ত সেই মেনেজাৰজনে কেমেৰা স্পষ্ট হৈ আছে সেই মেনেজাৰজনে কি কৰিছে হাতখন দাঙি দিছে তাৰমানে জুবিন গাৰ্গৰ ওচৰলৈ নাযায় কিহৰ কাৰণে নাযায় উত্তৰ দিব লাগিব জবাবদিহি হ'ব লাগিব ক'বলগীয়া বহু কথা আছে অভিযোগ উত্থাপন হৈছে যে মেনেজাৰজনৰ সম্পত্তি জুবিন গাৰ্গৰ উপাৰ্জনতকৈ বেছি কেনেকৈ হ'ল সি জুবিন গাৰ্গৰ সি বুলি কৈছো মই যেহেতু মই সাংবাদিক নহয় সি জুবিন গাৰ্গৰ উপাৰ্জনৰ বেতনভোগী এজন মানুহ হাত ডঙাৰ দৃশ্যটো উত্তৰ দিব লাগিব জবাবদিহি হ'ব লাগিব তদন্তকাৰী সংস্থাই তদন্ত কৰিব কিন্তু জুবিন গাৰ্গক ভাল পোৱা মানুহক উত্তৰ দিব লাগিব এই মানুহটোৱে উত্তৰ দিব লাগিব কিহৰ বাবে হাত দাঙি দিলে কিহৰ বাবে নগ'ল জুবিন গাৰ্গৰ ওচৰলৈ উত্তৰ দিব লাগিব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি এই যিখন ইয়াত আছিল ইয়াতখনত আমি বগা কাপোৰ পিন্ধা কিছুমান মানুহ আমি দেখিবলৈ পাইছো মৃগাংক এই বগা কাপোৰ পিন্ধা যিবোৰ মানুহ এই মানুহবোৰে কি কথা কৈছিল আজি এমবিএছ সকলোৱে শুনিছে কিবা মাৰ্ডাৰ কৰিব লাগে সি পানীলৈ ভয় কৰে এনেকুৱা ধৰণৰ অসংবেদনশীল কথা কোৱা মানুহবোৰ এতিয়ালৈকে তেওঁলোকৰ এটা মাত নাই এতিয়ালৈকে তেওঁলোকৰ এটা মাত নাই আৰু এই কথাৰ পিছত অসমীয়া সহ্য কৰিব পাৰিব মৃগাংক প্ৰথম কথা আমি এটা কথাই জানো যে জুবিন গাৰ্গ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ আৰু যিদিনা জুবিন গাৰ্গে সাগৰত নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেইদিনা জুবিন গাৰ্গক ইয়াত পাৰ্টি কৰিবলৈ এখন ইয়াতত উঠাই পাৰ্টি কৰিবলৈ লৈ গৈছিল ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনে সকলো ব্যৱস্থা কৰি থৈ গৈছিল আৰু আজি 5 দিন হৈ গ'ল জুবিন গাৰ্গ নোহোৱা হ'ল সেই জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা আজিলৈকে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন ক'ত আছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ এতিয়ালৈকে এটা শব্দ তেওঁলোকৰ এটা মুখৰ মাত নাই কিয় মই মানুহকেইজনৰ নাম কৈ দিছো জুবিন গাৰ্গৰ লগত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ দেৱজিৎ হাজৰিকা আছিল হু ইজ দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা ক'ত অভিমন্যু তালুকদাৰ আছিল অভিমন্যু তালুকদাৰ ক'ত লুকাই আছে ৰিকমল শইকীয়া নামৰ এটা দুৰ্বৃত্ত আছিল দুৰ্বৃত্ত বুলি কৈছো কাৰণ এতিয়া তাৰ পৰিচয় প্ৰবাসী অসমীয়া হ'ব নোৱাৰে সি জুবিন গাৰ্গৰ এজন সন্দেহজনক হত্যাকাৰী আৰু সেই সন্দেহজনক হত্যাকাৰী এই মানুহবিলাকে উত্তৰ দিব লাগিব মনে মনে আত্মগোপন কৰি থাকিলে নহ'ব ৱাজিদ আহমেদ হু ইজ ৱাজিদ আহমেদ ক'ত পৰীক্ষিত শৰ্মা ক'ত তন্ময় ফুকন ক'ত তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ এটা পাৰ্টি পাতিছিল ছিংগাপুৰৰ সাগৰত পাৰ্টি কৰিছিল ইয়ত পাৰ্টি কৰিছিল যেতিয়া জুবিন গাৰ্গ হেৰাই গ'ল তাৰ পিছত তেওঁলোকে কিয় মাত নামাতা এতিয়ালৈকে তেওঁলোকৰ কিয় মুখেৰে কিয় এটাও শব্দ ফুটা নাই আজি গোটেই অসমে কান্দি আছে তেওঁলোকে কান্দিছেনে আমি কিয় জানিব পৰা নাই আৰু সেই কথা অসমৰ আমি জনাৰ অধিকাৰ আছে হ'ব পাৰে তেওঁলোক ছিংগাপুৰৰ বাসিন্দা ছিংগাপুৰত তেওঁলোকৰ নাগৰিকত্বও থাকিব পাৰে কিন্তু এদিন নহয় এদিন অসম আৰক্ষীয়ে যদি এই পিশাচকেইটাক চোচৰাই গুৱাহাটীলৈ নানে এৰাতিৰ বাবে যদি ইহঁতক লকআপত ভৰাই নথয় তেতিয়ালৈকে কিন্তু জুবিন গাৰ্গ অনুৰাগী অসমীয়া ক্ষান্ত নহয় আজি জাষ্টিছ ফৰ জুবিন আমি কৈছো #জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পোৱাটো নহয় জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে কোনো অসমীয়াৰ বুকু হাত নপৰে কৃষ্ণ টেকনিকেল কথা কেইবাটাও ভিডিঅ'টোত আছে ভিডিঅ'কেইটাত এই টেকনিকেল কথাখিনি আমি ক'ব খুজিছো মই নিশ্চিতভাৱে মই অলৰেডি লেনিন সৌৰভ বৰা আৰু মৃগাংক শইকীয়া এটা কথা স্পষ্ট কৈছে স্পষ্ট এটা কথাই অসমৰ আটাইতকৈ মূল্যৱান হীৰা টুকুৰা ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু সেই হীৰা টুকুৰা নি লৰা ধেমালি খেলা হ'ল সেই হীৰা টুকুৰা খুব ভালদৰে যতন লোৱা নহ'ল যাৰ কাৰণে অসমবাসীয়ে সেই মূল্যৱান হীৰা টুকুৰা হেৰুৱাই আজি কান্দিব লগা হৈছে মই ভিডিঅ' কেইটা এবাৰ এনালাইচিছ কৰি ল'ব বিচাৰিছো সেই ভিডিঅ' কেইটা দৰ্শকক দেখুৱালে দৰ্শকে বুজিব পাৰিব আচলতে কিমান পৰ্যায়ৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল এই সিদ্ধাৰ্থ শৰ্মা নামৰ এজন মেনেজাৰ জুবিন গাৰ্গৰ সোঁৱে বাৱে থাকে জুবিন গাৰ্গৰ অলেখ অজস্ৰ অনুৰাগী আছে জুবিন গাৰ্গৰ কাষলৈ সেইসকল অনুৰাগী গ'লে কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰা এই সিদ্ধাৰ্থ শৰ্মাই মেনেজাৰৰ দায়িত্ব পালন কৰিছিলে নে নাই তাৰ উত্তৰ দিব লাগিব কোন এই সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত আমাৰ আৰু বহু তথ্য আছে আমি কম মই এটাকৈ ভিডিঅ' প্লে কৰিবলৈ পিছাৰ টিমক অনুৰোধ জনাইছো আৰু প্ৰথমৰ পৰা শেষলৈকে জুবিন গাৰ্গৰ লগত কেনেদৰে ল'ৰা ধেমালি কৰা হ'ল সেয়া আমি দেখুৱাম এইটো এটা ভিডিঅ' চাওক লাইফ জেকেট পিন্ধা আছে জুবিন গাৰ্গে এয়া লাইফ জেকেট পিন্ধোৱা হৈছে
গাৰ চাইজতকৈ লাইফ জেকেটটো ডাঙৰ সেইবোৰৰ প্ৰতি এটা প্ৰপাৰ চাইজৰ লাইফ জেকেট যোগাৰ নকৰাকৈ জুবিন গাৰ্গৰ নিচিনা এজন মানুহক এইকেইজন মানুহে এই মহামূৰ্খকেইটাই সাগৰত সাঁতুৰিবলৈ লৈ গৈছিল সেই কথাটোৱে কাল হ'ল যদিহে জুবিন গাৰ্গৰ যদি সেই লাইফ জেকেটটো চাইজৰ হ'লহেঁতেন কুমুদ দাস যদি তেতিয়াহ'লে জুবিন গাৰ্গে সেইটো খোলাৰ কথাটো নাহিলেহেঁতেন এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কোনে দিব